ৰাজ্যত অতি আৱশ্যকীয় মূল্য বৃদ্ধিৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে নহৰু আৰু পিঁয়াজৰ মূল্য এতিয়া বিপাঙত পেলাইছে সাধাৰণ লোকক। কাৰণ দিনক দিনে মূল্য বৃদ্ধি এক প্ৰকাৰ বিপাঙত পৰিছে যে গ্ৰাহকসকলে। মই এই মুহূৰ্তত উপস্থিত আছো যোগীঘোপা এখন সাপ্তাহিক কাবাইতাৰী বজাৰত, আৰু কাবাইতাৰী বজাৰত যি নহৰুৰ মূল্য বৃদ্ধি মই কিছু জানিবৰ কাৰণে যত্ন কৰিছো। দাদা, নহৰুৰ দাম কিমান? 300 350 লৈ আছে বৰ্তমান, আৰু পিঁয়াজৰ দাম 70-80 টাকা হৈছে। বৃদ্ধি হৈ আছে দিনক দিনে, দিনত অল্প মানে কম হৈ আছে। এই ক্ষেত্ৰত যোগান বিভাগৰ কিবা ব্যৱস্থা আছে নে? আপোনালোকৰ ইয়াত আহে নেকি দাম বৃদ্ধি বিলাক? না দাম কি কাৰণত বৃদ্ধি হয় আপুনি জানে? নাজানো। আচলতে এইদৰে ক'ব লাগিব যে নহৰুৰ ইতিমধ্যে যি কাবাইতাৰী বজাৰত আৰু বজাৰত দেখিবলৈ পোৱা গৈছে যে 400 টকা কিলো, আৰু পিঁয়াজৰ মূল্য 80 টকা, আৰু চেঞ্চুৰী কৰিবলৈ আৰু বেছি সময় নাথাকিব। কাৰণ দিনক দিনে যিহেতু মূল্য বৃদ্ধি হৈছে, মলত গ্ৰাহক আছে। কি ক'ব? পিঁয়াজ আৰু নহৰুৰ মূল্য বৃদ্ধি এক প্ৰকাৰ জ্বলা কলা খুৱাইছে। কি ক'ব? হয়, নহৰুটো এতিয়া 300 টকা লোকেলটো, আৰু পিঁয়াজটো 80 টকা, 90 টকা, 100 আহি যাব। গতিকে কি ক'ব এই ক্ষেত্ৰত? যোগান বিভাগ এটা আছে গাত, তেওঁলোকতো চুপচাপ আছে, তেওঁলোকৰতো কোনো এক্টিভিটিছ একো দেখা পোৱা নাই। এতিয়াতো সাধাৰণ ৰাইজে মৰি আছে। সাধাৰণ ৰাইজে চাউলকেইটাহে ফ্ৰী পাইছে, বাকীতো চব বহুত বেছি অধিক দামত কিনি আছে বস্তু বাহানি। গতিকে তেওঁলোকে কেনেকৈ বেনিফিটেড? জীয়াই থাকিব কেনেকৈ? মৰি যাবতো মানুহখিনি মৰি যাব, লাহে লাহে মৰি থাকিব। যোগান বিভাগৰ মন্ত্ৰী, তেওঁৰ ভাষ্য হ'ল যে তেওঁৰ মানে উৎপাদন কমি গৈছে, মানুহ দিনক দিনে বৃদ্ধি হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ কৰিবলগীয়া কি? মানুহ বৃদ্ধি নেচাৰেলি হ'বই। ভাৰতবৰ্ষত আজি মানুহ বেছি নহয়, আগৰ পৰাই আছে। ভাৰতবৰ্ষ পপুলেশ্যন ছেকেণ্ড বিশ্বৰ ভিতৰত। গতিকে ইয়াত মানুহ আৰু কেনেকৈ কমিব? কিন্তু যোগানটো আছে। ভাৰতততো মাটিৰ অভাৱ নাই, গতিকে যোগানটো আছে। কিন্তু যোগানখিনিক যদি সদব্যৱহাৰ কৰে, ভালকে খেতিত লাগি যায়, চৰকাৰে সুদৃষ্টি দিয়ে, তেতিয়াহে হ'ব, মূল্য কমিব। এতিয়া মূল্য বৃদ্ধি হৈছে, কেনেকুৱা বৃদ্ধি হৈছে নাজানো। যোগান কম নে তাৰ চাহিদা বেছি, নে কিবা কোনোবা দালাল চক্ৰৰ হেৰি আছে? এতিয়া আমি শুনিছো, কোনো প্ৰমাণ নাই। এতিয়া কিছুমান বস্তু বাহানি বেংগলৰ পৰা আহে, বা পাঞ্জাৱৰ পৰা আহে, মহাৰাষ্ট্ৰৰ পৰা আহে অসমত সোমাওতে শ্ৰীৰামপুৰ গেটত বহুত বেছি পইচা দিব লাগে। কণী, আপোনাৰ ব্ৰইলাৰ মুৰ্গী, বহুত চব্জি, সেইবিলাক যে এই যে দাদাগিৰি তাত দি আহে, সেইবোৰ ইয়াত নল'ব নেকি দোকানীবিলাকে? সেইবোৰ বঢ়াই ল'ব নহয়। প্ৰতি কেজিত 10 পইচাটো আহিব, 20 পইচাটো আহিব, সেইখিনিতো গ্ৰাহকে ভুগিব নহয়। সেইটোৱে আচলতে ক'ব লাগিব যে দিনক দিনে যি মূল্য বৃদ্ধি, আৰু মূল্য বৃদ্ধি প্ৰকাৰ বিপাঙত পেলাইছে যে খাতি খোৱা লোকসকলৰ। এক কথাত ক'ব লাগিব যে পিঁয়াজ আৰু নহৰুৰ মূল্য বৃদ্ধিয়ে কিন্তু বিপাঙত পেলাইছে খাতি খোৱা লোকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।